যে 6 মাৰ্কছৰ কোৱেশ্যন কেইটা কোন চেপ্টাৰৰ পৰা আহিব পাৰে, MCQ কোন চেপ্টাৰৰ পৰা আহিব, 4 মাৰ্কছ কোন চেপ্টাৰৰ পৰা আহিব, ডায়াগ্ৰাম কোন চেপ্টাৰৰ পৰা আহিব, সুপাৰ ইম্পৰ্টেণ্ট হয়, most essential হয়, একেবাৰে ব্ৰহ্মাস্ত্ৰ টপিক হয়। ইয়াত তোমালোকক MCQ যে সুধিব তাৰ অলমোষ্ট গ্যাৰান্টি বুলি আমি ক'ব পাৰোঁ। ক্লাছ 12 পলিটিকেল সায়েন্সৰ কাৰণে আজি একেবাৰে ব্ৰহ্মাস্ত্ৰ টপিক কেইটামান তোমালোকক কৈ দিম। যোৱা কেইবছৰ ধৰি ষ্টুডেণ্টক পঢ়াই আছো, লাগে সেইটো আছাম কাউন্সিলেই হওক বা CBSE হওক, 100% কুৱেশ্যন প্ৰত্যেক বছৰে কমন কৰি আহি আছে। বাকী নিজৰ প্ৰিপাৰেশ্যন, নিজৰ টপিক কনচেপ্টবিলাক ক্লিয়াৰ কৰিছা যদিও এই ইম্পৰ্টেণ্ট টপিক কেইটা কভাৰ কৰিলে তোমালোকৰ মেক্সিমাম পচিবিলিটি আহিব যে এক্সামত কুৱেশ্যন কমন পৰিবই। চ' প্ৰথম আমি ক্লাছ 12 পলিটিকেল সায়েন্সৰ ৱেটেজটো চাই ল'ম CBSE ফৰ্মেটত। ঠিক আছে, দুখন কিতাপ আছে, কণ্টেম্পৰেৰী ৱৰ্ল্ড পলিটিক্স বুলি ফাৰ্ষ্ট পাৰ্টৰ কিতাপখন আছে, আৰু পলিটিক্স ইন ইণ্ডিয়া সিন্স ইণ্ডিপেণ্ডেন্স বুলি ছেকেণ্ড পাৰ্টৰ কিতাপখন আছে। চ' ফাৰ্ষ্ট পাৰ্টৰ কিতাপখনৰ যদি আমি কথা কওঁ, এণ্ড অফ বাইপোলাৰিটি চেপ্টাৰটো 6 মাৰ্কছ, গোটেইখিনি চেপ্টাৰতে 6 মাৰ্ক আছে, 6টা চেপ্টাৰ। 7 নম্বৰ চেপ্টাৰটোত কি আছে, 4 মাৰ্কছ আছে। এইবিলাকত বেছি টাইম নলগাওঁ, ফটাফট আগবাঢ়িম। স্ক্ৰীণত দিয়া আছে, চাব পৰা, স্ক্ৰীনশ্বট মাৰি ৰাখিব পৰা। নেক্সট ছেকেণ্ড বুক যিখন আছে, পলিটিক্স ইন ইণ্ডিয়া সিন্স ইণ্ডিপেণ্ডেন্স, সেইখনত মাৰ্কছবিলাক একেবাৰে অলপ চলপ ওপৰ নিচে হৈ আছে। যেনেকৈ ফাৰ্ষ্ট পাৰ্টত একেলেঠাই চবতে 6 মাৰ্কছ আছিলে, এইখনত অলপমান ডিফাৰেঞ্চ আছে। যে ফাৰ্ষ্ট চেপ্টাৰটো 6 মাৰ্কছ আছে, তাৰপিছত 4 মাৰ্কছৰ 3টা চেপ্টাৰ আছে, তাৰপিছত থাৰ্ড চেপ্টাৰত 2 মাৰ্ক, ফ'ৰ্থ চেপ্টাৰত 6 মাৰ্ক, আৰু লাষ্টৰ চেপ্টাৰটোত 8 মাৰ্ক। ঠিক আছে, ইয়াৰ পৰা আমি যিমান আগৰবাৰ প্ৰিভিয়াছ কুৱেশ্যন পেপাৰ CBSE যদি আমি চেক কৰোঁ, আমি দেখিব পাৰিম যে লং কুৱেশ্যন এই চেপ্টাৰটোৰ পৰা মোষ্টলি কম্পালচৰিলি সুধিছে। আগলৈ যেতিয়া মই ডিছকাশ্যনটো কৰি গৈ থাকিম, মই তোমালোকক কৈ যাম যে কোন চেপ্টাৰৰ পৰা কিমান মাৰ্কছৰ কুৱেশ্যন অহাৰ প্ৰবেবিলিটি থাকিব পাৰে। যে 6 মাৰ্কছৰ কুৱেশ্যন কেইটা কোন চেপ্টাৰৰ পৰা আহিব পাৰে, MCQ কোন চেপ্টাৰৰ পৰা আহিব, 4 মাৰ্কছ কোন চেপ্টাৰৰ পৰা আহিব, ডায়াগ্ৰাম কোন চেপ্টাৰৰ পৰা আহিব, এইকেইটা মই তোমালোকক অলমোষ্ট গেৰাণ্টিকে কৈ দিব পাৰিম। তোমালোকে খালি ভিডিঅ'টো চাই থাকা। আৰু যিবিলাক কণ্টিনিউইং ষ্টুডেণ্টছ আছে, যিবিলাক নেক্সট ইয়েৰ বৰ্ড এক্সামছ দিব, আমাৰ নতুন বেটছ এতিয়া ষ্টাৰ্ট হ'ব এপ্ৰিল মে', তোমালোকে যদি জইন কৰিব বিচাৰা, তলত দিয়া হোৱাটছএপত নম্বৰত মেছেজ কৰি পেলাই আমাৰ ক্লাছবিলাকৰ বিষয়ে ইনফৰমেশ্যন ল'ব পাৰা। ঠিক আছে, এতিয়া কুৱেশ্যন পেপাৰৰ ডিজাইনটো কেনেকুৱা CBSE? কুৱেশ্যন পেপাৰৰ ডিজাইনটোৰ কথা যদি কওঁ, 6টা কুৱেশ্যন অবজেক্টিভ টাইপৰ থাকিব। 1 মাৰ্কৰ 6টা কুৱেশ্যন ফাৰ্ষ্ট বুকৰ, আৰু 6টা কুৱেশ্যন ছেকেণ্ড বুকৰ। চ' 12 মাৰ্কছৰ 1 মাৰ্ক কুৱেশ্যন, 12 মাৰ্কছৰ টোটেল 1 মাৰ্কছৰ কুৱেশ্যন থাকিব, 12টা কুৱেশ্যন থাকিব। ঠিক আছে, তাৰপিছত 2 মাৰ্কছৰ কুৱেশ্যন কিমান থাকিব, ফাৰ্ষ্ট বুকৰ পৰা 3টা, ছেকেণ্ড বুকৰ পৰা 3টা, 6টা থাকিব। তাৰপিছত আহিলে যে 4 মাৰ্কৰ কিমান থাকিব, ফাৰ্ষ্ট পাৰ্টৰ পৰা 3টা, ছেকেণ্ড পাৰ্টৰ পৰা 2টা। তাৰপিছত আহিলে যে পেছেজ, কাৰ্টুন বেছড, পিকচাৰ বেছড কুৱেশ্যন, মেপ বেছড কুৱেশ্যন ক'ত থাকিব, কিমান থাকিব, 3টা কুৱেশ্যন থাকিব। ছেকেণ্ড পাৰ্টৰ পৰা 2টা থাকিব, ফাৰ্ষ্ট পাৰ্টৰ পৰা 1টা থাকিব। এইকেইটা অলমোষ্ট আমি গেৰাণ্টিকে কৈ দিব পাৰোঁ যে কোনকেইটা চেপ্টাৰৰ পৰা এই অহা পচিবিলিটি কেইটা থাকে। ঠিক আছে, আৰু আটাইতকৈ ইম্পৰ্টেণ্ট হৈছে লং আনচাৰ কুৱেশ্যন 6 মাৰ্কছৰ। বহুত ষ্টুডেণ্টৰ কমপ্লেইন থাকে যে ছাৰ লং আনচাৰ কুৱেশ্যন কেইটা যদি আমি গেছ কৰি ল'ব পাৰোঁ, আমাৰ কাম বহুতখিনি চল্ভ হৈ যায়। চ' একজেক্টলি আমাৰ ক্লাছতটো গোটেইখিনি কৰাই দিয়া হয়, বাট এইটো যিহেতু এটা কুইক ৰেপিড ক্লাছ কৰিছোঁ, তো মই ৰাফলি অলপ ওপৰে তোমালোকক কৈ দিব চেষ্টা কৰিম। ফাইন, আগবাঢ়িছোঁ। এই পাৰ্টৰ ভিডিঅ'ত আমি কণ্টেম্পৰেৰী ৱৰ্ল্ড পলিটিক্স, যিখন ফাৰ্ষ্ট পাৰ্ট অফ বুক আছে NCERT, সেই বুকখনৰ বিষয়ে অলপমান ডিছকাশ্যন তোমালোকৰ লগত কৰি দিম। ঠিক আছে, চেপ্টাৰ 1, এণ্ড অফ বাইপোলাৰিটি। চুপাৰ ইম্পৰ্টেণ্ট চেপ্টাৰ। এণ্ড অফ বাইপোলাৰিটি একেবাৰে ফাউণ্ডেশ্যনেল এটা চেপ্টাৰ হয়। মনত ৰাখিব লগা কথা যে এণ্ড অফ বাইপোলাৰিটি চেপ্টাৰটোত CBSE এটা নতুন টপিক এড কৰিছে। সেই টপিকটো হৈছে আৰব স্প্ৰিং। যিহেতু আৰব স্প্ৰিং টপিকটো পাছত তেওঁলোকে এড কৰিছে, চ' ইয়াৰ ওপৰত কুৱেশ্যন অহাৰ পচিবিলিটি সদায় থাকে। MCQ টাইপৰ কুৱেশ্যনতো মই সোধা দেখিছোঁ এইটো, আৰু লং আনচাৰ, খুব বেছি 2 মাৰ্কছৰ কুৱেশ্যনত এটা সোধাৰ পচিবিলিটি থাকে। ঠিক আছে, 2 মাৰ্কৰ কুৱেশ্যন সুধিব যে আৰব স্প্ৰিং কি আছিলে, বা সুধিব যে আৰব স্প্ৰিং কোন কাণ্ট্ৰিৰ পৰা আৰম্ভ হৈছিলে। চ' আই এম চিয়'ৰ সেইবিলাক বস্তু তোমালোকে নিজৰ ফালৰ পৰা প্ৰিপেয়াৰ কৰিছে, আকৌ এবাৰ সেই কনচেপ্টটো ৰিভাইজ কৰি ল'বা। তাৰপিছত ফিচাৰ্ছ অফ ছ'ভিয়েট ছিষ্টেম ইয়াত খুব ইম্পৰ্টেণ্ট। ঠিক আছে, ছ'ভিয়েট ছিষ্টেমৰ কেনেকুৱা ধৰণৰ ফিচাৰ্ছ আছিলে, আৰু আমি দেখিছিলোঁ যে সেই ফিচাৰ্ছবিলাকেই তেওঁলোকৰ ডাউনফলৰ ৰিজন বনি গৈছিলে, তেওঁলোকৰ কেৰেক্টাৰিষ্টিক্সবিলাকেই তেওঁলোকৰ ডাউনফলৰ ইনফেক্ট ৰিজনো বনিছিলে। আই এম চিয়'ৰ এইবিলাকো তোমালোকে প্ৰিপেয়াৰ কৰিছা, তো এই বস্তুটো ৰিভাইজ কৰি ল'বা। নেক্সট আহিলে ডিছইণ্টিগ্ৰেশ্যন অফ ছ'ভিয়েট ইউনিয়নৰ যাত্ৰাটো, প্ৰচেছটো যেনেকৈ ষ্টাৰ্ট হয়, আৰু তাত মিখাইল গৰ্বাচেভৰ যি ইম্পৰ্টেণ্ট ৰোলটো আছিলে, সেই বস্তুটো খুব বেছি ইম্পৰ্টেণ্ট, তাৰ ওপৰত কুৱেশ্যন সুধিব পাৰে। তাৰপিছত 2 মাৰ্কৰ কুৱেশ্যনৰ কাৰণে ইম্পৰ্টেণ্ট হৈ যায় গ্লাছনষ্ট আৰু পেৰেষ্ট্ৰইকা পলিচিকেইটা তেওঁ লৈ আহিছে। গ্লাছনষ্ট মানে অপেননেছৰ পলিচিটো তেওঁ লৈ আহিছিলে, আৰু পেৰেষ্ট্ৰইকা মানে ৰিকনষ্ট্ৰাকশ্যনৰ পলিচিটো তেখেতে লৈ আহিছিলে, সেইটো ইম্পৰ্টেণ্ট হয়। তাৰপিছত আগবাঢ়ি যদি যাওঁ, আমি ছুপাৰ ইম্পৰ্টেণ্ট টপিক যদি এই চেপ্টাৰত কিবা এটা বুলি আমি ক'ব পাৰোঁ, সেইটো হৈছে শ্বক থেৰাপি। ছুপাৰ ৰেলিভেণ্ট, ছুপাৰ ইম্পৰ্টেণ্ট টপিক হৈছে শ্বক থেৰাপি। শ্বক থেৰাপিৰ ওপৰতে কুৱেশ্যন সোধাৰ মেক্সিমাম পচিবিলিটি, যদি এই চেপ্টাৰটোৰ পৰা কুৱেশ্যন সোধে, মেক্সিমাম পচিবিলিটিজ আছে যে আমাৰ শ্বক থেৰাপিৰ ওপৰতে কুৱেশ্যনটো সুধিব, যে শ্বক থেৰাপি কি আছিলে, শ্বক থেৰাপি কি এডভান্টেজেছ হ'ল, শ্বক থেৰাপিৰ ডিছএডভান্টেজেছ কি আছিলে, গেৰাজ চেল বুলি কাক কয়, তেনেকুৱা ধৰণৰ শ্বৰ্ট কুৱেশ্যন MCQ সোধা দেখিছোঁ আমি, যে লাৰ্জেষ্ট গেৰাজ চেল অফ ৱৰ্ল্ড হিষ্ট্ৰী কাক কয়, সেনেকুৱা ধৰণৰ কনচেপ্টবিলাক সুধি লয়। তাৰপিছত যে কয় চাইনিজ ট্ৰান্সফৰ্মেশ্যন মডেলটো আৰু ছ'ভিয়েট শ্বক থেৰাপিটো কেনেধৰণৰ ডিফাৰেঞ্চ আছিলে, তেনেকুৱা ধৰণৰ ইম্পৰ্টেণ্ট টপিক থাকে।
এইবিলাক তোমালোকে কভাৰ কৰিবা তাৰপিছত ইণ্ডিয়া সোভিয়েট আৰু ইণ্ডিয়া ৰাছিয়া ৰিলেশ্যনছটো এবাৰ চাই ল'বা তাৰ ওপৰত কুৱেশ্যন সুধিব পাৰে আৰু এম চি কিউ কাৰণে ছুপাৰ ইম্পৰ্টেণ্ট হৈ যায় তোমালোকৰ টাইম লাইন অফ দ্য সোভিয়েট লিডাৰ্ছ সোভিয়েটৰ যি লিডাৰ্ছ কেইখন আছে NCERT কিতাপত তোমালোকৰ সেই গোটেইকেইজন নাম দিয়া আছে লেনিনৰ পৰা আৰম্ভ কৰি তোমালোকৰ একেবাৰে মিখাইল গৰ্বাচেভলৈকে লাইনকে চিৰিয়েলি দিয়া আছে কোন কিমান বছৰত আছিলে নিকিতা ক্ৰুশ্চেভ লিঅনিড ব্ৰেজনেভ জোচেফ ষ্টালিন সেই লিডাৰসকলৰ নাম দিয়া আছে তেওঁলোকৰ পিৰিয়ডটো লাগে কেতিয়াবা কেতিয়ালৈকে আছিলে মানে ক্ৰনলজিকেলি এৰেঞ্জ কৰিব দিব পাৰে যে ফলোয়িং সোভিয়েট লিডাৰ্ছ কেইটা কোন প্ৰথমৰ পৰা শেষলৈকে আছিলে এৰেঞ্জ কৰা তেনেকুৱা টাইপৰ কুৱেশ্যন দিব পাৰে চ' সেইটো প্ৰিপেয়াৰ কৰিবা তোমালোকে আৰু তেওঁলোকৰ ইম্পৰ্টেণ্ট পলিচিজ যদি কিবা জানা সেই ইম্পৰ্টেণ্ট পলিচিজখিনি তোমালোকে তাতে নোট ডাউন কৰি ল'বা টেবুলত বা আমাৰ ক্লাছবিলাক হ'লেতো নোটছত আমি সেইবিলাক প্ৰভাইড কৰোঁৱেই কিন্তু যদি তোমালোকে নিজৰ ভাগৰ পৰা প্ৰিপেয়াৰ কৰিছিলা আমাৰ ক্লাছত যদি নাইও কৰা তেতিয়াহ'লে তোমালোকে কি কৰিবা এনেকুৱা ধৰণৰ টেবুল এখন কুইকলি বনাই ল'বা ফৰ ৰিভিজন ঠিক আছে নেক্সট আৰু এটা ইম্পৰ্টেণ্ট হয় দ্য টাইম লাইন অফ সোভিয়েট চেচেশ্যন কেনেকৈ এখন ৰিপাব্লিক ওলাই গ'ল কোন সময়ত কোনখন ৰিপাব্লিক ওলাই গ'ল যে প্ৰথম কোন ওলাই গৈছিলে ৰাছিয়া বেলাৰুছ আৰু ইউক্ৰেইন প্ৰথমতে ওলাই গৈছিলে সেইকেইটা খুব ইম্পৰ্টেণ্ট সেই টপিককেইটা ৰাখিবা তাৰ ওপৰত MCQ কুৱেশ্যন সোধাৰ মেক্সিমাম পচিবিলিটি আছে আৰু সেইটো প্ৰিপেয়াৰ কৰি ৰাখিবা তোমালোকে নেক্সট আহিছে কণ্টেম্পৰেৰী চেণ্টাৰ্ছ অফ পাৱাৰ কণ্টেম্পৰেৰী চেণ্টাৰ্ছ অফ পাৱাৰটো নতুন টপিক কিছুমান এড কৰিছে সেই নতুন টপিককেইটা যদি আমি কথা কওঁ ব্ৰিক্সৰ টপিকটো তেওঁলোকে এড কৰিছে ঠিক আছে ব্ৰাজিল ৰাছিয়া ইণ্ডিয়া চাইনা চাউথ আফ্ৰিকা এই ব্ৰিক্স তেওঁলোকে এড কৰিছে ইণ্ডিয়া এজ এ ছিংগল ৰাইজিং কাণ্ট্ৰি হিচাপে ইণ্ডিয়া ৰাইজ কৰিছে ৰাছিয়াৰ কথা এড কৰিছে আৰু ইজৰাইলৰ কথা তেওঁলোকে এড কৰিছে মই কৈছোঁ যে চেপ্টাৰ 2টো তোমালোকে যদি আমাৰ ক্লাছেছ লৈছা তোমালোকে দেখিছা যে চেপ্টাৰ 2টো আমি দুটা পাৰ্টত ভাগ কৰিব পাৰোঁ বুলি অলৰেডি কৈছিলোঁ প্ৰথম পাৰ্টটোত হৈছে যে আমি ৰাইজ অফ মাল্টিলেটাৰেল অৰ্গেনাইজেশ্যনছ বা ৰিজনেল গ্ৰুপিংছৰ কথা ক'ব পাৰোঁ য'ত আমি চাৰ্কৰ কথা পাতিছোঁ য'ত আমি ASEANৰ কথা পাতিছোঁ য'ত আমি ইউৰোপিয়ান ইউনিয়নৰ কথা পাতিছোঁ য'ত এতিয়া ব্ৰিক্সৰো এডিশ্যন এটা কৰিছে ঠিক একেলগে আমি কৈছোঁ যে এই চেপ্টাৰটোত আমি ছেকেণ্ড এটা পাৰ্টত ডিভাইড কৰিব পাৰোঁ য'ত আমি ৰাইজ অফ ইণ্ডিভিজুৱেল কাণ্ট্ৰিজৰ কথা পাতিছোঁ ঠিক আছে NCERT টেক্সটবুকখনত চাইনাৰ কথাই দিয়া আছে কিন্তু চিলেবাছত তোমালোকক এড কৰি দিছে এক্সট্ৰা যিটো তোমালোকৰ এক্সট্ৰা মেটেৰিয়েল যিটো দিয়া আছে এক্সট্ৰা ছাপ্লিমেণ্টেৰী মেটেৰিয়েলত এড কৰি দিছে ইণ্ডিয়া ৰাছিয়া আৰু ইজৰাইল তাৰ লগতে ইম্পৰ্টেণ্ট হয় কেইবাবাৰো মই কুৱেশ্যন সোধাৰ পচিবিলিটি দেখোঁ জাপান আৰু চাউথ কোৰিয়াৰ বিষয়ে তোমালোকে জানি থোৱাটো ইম্পৰ্টেণ্ট কুৱেশ্যন কেনেকৈ সুধিব কুৱেশ্যন সুধিব যে ডিছক্ৰাইব দি ৰোল অফ ইণ্ডিয়া এজ এ এমাৰ্জিং চেণ্টাৰ অফ পাৱাৰ আফটাৰ দ্য এণ্ড অফ কোল্ড ৱাৰ এনেকৈ সুধিব পাৰে ডিছক্ৰাইব দি ৰাইজ অফ ৰাছিয়া এজ এন অল্টাৰনেটিভ চেণ্টাৰ অফ পাৱাৰ এণ্ড দি পষ্ট কোল্ড ৱাৰ এৰা এনেকুৱা টাইপৰ কুৱেশ্যন তোমালোকে সুধিব পাৰে তাৰ কাৰণে প্ৰিপেয়াৰ কৰি যাবা সেই গোটেইকেইখন দেশৰ কাৰণে ঠিক আছে তাৰপিছত ছুপাৰ ইম্পৰ্টেণ্ট টাইম লাইন অফ ইউৰোপিয়ান ইউনিয়ন সোধাৰ বহুত বেছি পচিবিলিটি আছে আৰু এই চেপ্টাৰটোত কি হয় 6 মাৰ্কাৰৰ পচিবিলিটি আছে মই এইটো এটা ট্ৰিক তোমালোকক অলৰেডি কৈ দিছোঁ ষ্ট্ৰেটেজি এটা যে এই চেপ্টাৰটোৰ পৰা 6 মাৰ্কাৰৰ এটা সোধাৰ পচিবিলিটি আছে 6 মাৰ্কাৰত কেনেকুৱা ধৰণৰ কুৱেশ্যন সোধাৰ চান্স আছে 6 মাৰ্কাৰত ইউৰোপিয়ান ইউনিয়নৰ ফৰ্মেশ্যন প্ৰচেছটো ৰিগাৰ্ডিং কুৱেশ্যন সোধাৰ পচিবিলিটি আছে ASEANৰ ফৰ্মেশ্যনটো ৰিগাৰ্ডিং কুৱেশ্যন সোধাৰ পচিবিলিটি আছে ইউৰোপিয়ান ইউনিয়ন কেনেকৈ ইউনাইটেড ষ্টেটছৰ ইউনিপোলাৰ বা গ্ল'বেল হেজেমনিটোক চেলেঞ্জ কৰিব পাৰিব নে নোৱাৰিব তাৰ ওপৰত কুৱেশ্যন কথা সোধাৰ পচিবিলিটি আছে ASEAN কেনেকৈ এটা ইকনমিক ইউনিয়ন এটা ইকনমিক গ্ৰুপিং বা ইকনমিক অল্টাৰনেটিভ এই ৱৰ্ল্ড পলিটিক্সত হ'ব পাৰে তাৰ ওপৰত কুৱেশ্যন সোধাৰ পচিবিলিটি আছে ইউৰোপিয়ান ইউনিয়ন আৰু ASEANৰ ইণ্টিগ্ৰেশ্যন প্ৰচেছটোৰ বিষয়ে ডিফাৰেঞ্চ বা কম্পেৰিজন সোধাৰ পচিবিলিটি আছে এনেকুৱা ধৰণৰ ইম্পৰ্টেণ্ট টপিকখিনি তোমালোকে প্ৰিপেয়াৰ কৰি ৰাখিবা প্লাছ 2 মাৰ্কছৰ কাৰণে সুধিব পাৰে তোমালোকক ASEAN ৱেৰ কথা সুধিব পাৰে 4 মাৰ্কছত সুধিব পাৰে ASEAN কমিউনিটিৰ কথা সুধিব পাৰে ঠিক আছে যদি 4 মাৰ্কৰ কুৱেশ্যন এটা সোধে তেতিয়া 2 মাৰ্কৰ তোমালোকক MCQ ইয়াত দি দিব পাৰে যে ইউনাইটেড নেশ্যনছৰ কি বুলি কয় যে চাৰ্কৰ ফৰ্মেশ্যনৰ কথা অলপমান MCQ কুৱেশ্যন দি দিলে বা ASEANৰ ফৰ্মেশ্যনৰ কথা কৈ দিলে যে প্লাছ ইউৰোপিয়ান ইউনিয়নৰ কোনোবা এখন ট্ৰিটিৰ কথা সুধি দিলে যে চিৰিয়েলি এৰেঞ্জ কৰা সেই ট্ৰিটিখন কেতিয়া হৈছিলে কোনখন কেতিয়া হৈছিলে যে ইউৰোপিয়ান ষ্টিল এণ্ড কোল এণ্ড ষ্টিল কমিউনিটি কেতিয়া হৈছিলে যে OEEC কেতিয়া হৈছিলে সেইটো এৰেঞ্জ কৰি দি দিব পাৰে 2 মাৰ্কছ তেনেকৈ সুধি দিব পাৰে আৰু 4 মাৰ্ক তোমালোকক ASEAN ৱে বা ASEAN কমিউনিটি পিলাৰ্ছ কেইটাৰ কথা সুধি দিব পাৰে তেনেকুৱা ধৰণৰ কুৱেশ্যন এই চেপ্টাৰটোৰ পৰা অহাৰ পচিবিলিটি আছে ঠিক আছে আৰু ইয়াৰ বাহিৰত কুৱেশ্যন অহাৰ পচিবিলিটি খুব কম ঠিক আছে আৰু তাৰ লগতে তোমালোকে জানিব লাগিব যে চাইনাৰ ৰাইজটো টাইমলাইনটো জানিব লাগিব চাইনাৰ ৰাইজ কোন সময়ত হৈছিলে অপেন ড'ৰ পলিচি কেতিয়া কৰিছিলে টেং জিয়াওপিং কেতিয়া আহিছিলে সেই পলিচিখিনি তোমালোকে জানি ল'ব লাগিব ঠিক আছে প্লাছ ইণ্ডিয়া চাইনাৰ টাইমলাইনটো ইণ্ডিয়া চাইনা প্ৰথমতে হিন্দী চিনি ভাই কি কনচেপ্ট আছিলে তাৰপিছত টিবেট অকুপেশ্যনৰ পাছত কেনেকুৱা ধৰণৰ পলিচি আহিলে ৰাজীৱ গান্ধী ভিজিট কৰিব গৈছিলে অটল বিহাৰী বাজপেয়ী ভিজিট কৰিব গৈছিলে সেই তেনেকুৱা ধৰণৰ গোটেই ষ্টেপ বাই ষ্টেপ কি হৈছে তোমালোকে টাইমলাইনটো প্ৰিপেয়াৰ কৰি ল'বা এইটো তোমালোকে অলৰেডি কৰিছাই চাগে আমাৰ ক্লাছত লৈছা যদি এইটো নোটছেই পাইছা আদাৰৱাইজো তোমালোকে সেই প্ৰিপেৰেশ্যনটো কৰি ল'বা ঠিক আছে তাৰপিছত শ্বৰ্ট কুৱেশ্যন পিকচাৰ বেছড কুৱেশ্যন ইয়াৰ পৰা অহাৰ পচিবিলিটি থাকে ফ্লেগছবিলাকৰ কথা সোধে খুব ইম্পৰ্টেণ্ট হয় এই চেপ্টাৰটো সেইকাৰণে
ফাইন যে 2 মাৰ্কৰ কোৱেশ্চন আহিব পাৰে বা 1 মাৰ্কৰ কোৱেশ্চন আহিব পাৰে যে ASEANৰ সেই ফ্লেগখনৰ কথা কৈ দিলে ASEANৰ ফ্লেগখনত এনেকুৱা দণ্ডি বনোৱা আছে যে এনেকুৱা টাইপৰ ASEANৰ ফ্লেগ এখন তোমালোকে হয়তো দেখিছা য'ত এনেকুৱা বনোৱা আছে সেই ডায়াগ্ৰামটো ইম্পৰ্টেণ্ট হ'ব পাৰে বা ইউৰোপিয়ান ইউনিয়নৰ যি মেপখন আছে এনেকৈ ষ্টাৰ বনাই থোৱা এনেকুৱা মেপখন যে আছে ব্লু কালাৰ এই মেপখন ইম্পৰ্টেণ্ট হ'ব পাৰে প্লাছ কাৰ্টুনছৰ কাৰণে ছুপাৰ ইম্পৰ্টেণ্ট হয় এই চেপ্টাৰটো 4 মাৰ্কছৰ কাৰ্টুন এটা সুধি দি পেলাই তোমালোকক 2 মাৰ্কছৰ ছেপাৰেট এটা সুধিব পাৰে চ' এই চেপ্টাৰ 2টো অত্যন্ত ইম্পৰ্টেণ্ট হয় অত্যন্ত স্কোৰিং হ'ব পাৰে চেপ্টাৰ 2টো অলপ যদি ষ্ট্ৰেটেজিকেলি তোমালোকে পঢ়া নেক্সট চেপ্টাৰ 3 কণ্টেম্পৰেৰী চাউথ এছিয়াৰ কথা যদি কওঁ আমি ইয়াত কমপ্লিটলি এটা টাইম লাইন বেছড প্ৰিপাৰেশ্যন লাগিবই প্ৰত্যেকখন দেশৰে ডিফাৰেণ্ট কাণ্ট্ৰিজবিলাকৰ কথা ইয়াতে মেনশ্যন কৰিছে তাত তোমালোকৰ ইম্পৰ্টেণ্ট এই চেপ্টাৰটোৰ টপিক হৈছে ডেমক্ৰেচি টপিকটো ঠিক আছে ডেমক্ৰেচি বা ফৰ্মেশ্যন অফ ডেমক্ৰেচি যিটো হৈছে এই গোটেইকেইখন দেশত চাউথ এছিয়াৰ গোটেইকেইখন কাণ্ট্ৰি কেনেকৈ ডেমক্ৰেচিলৈ কনভাৰ্ট হ'ল লাহে লাহে যেনেকৈ ইণ্ডিয়াটো ইণ্ডিপেণ্ডেণ্ট হ'ল পাকিস্তান ইণ্ডিপেণ্ডেণ্ট হ'ল ব্ৰিটিছৰ পৰা তাৰপিছত ডেমক্ৰেচি দিশে এটা যাত্ৰা কভাৰ কৰিলে পাকিস্তানত কেনেকৈ চিভিলিয়ান ৰুল মাজে মাজে আহে মাজে মাজে মিলিটাৰী ৰুল আহে কেনেকৈ মিলিটাৰী ডিক্টেটৰশ্বিপ আহে সেই যাত্ৰাটো ইম্পৰ্টেণ্ট হ'ব প্লাছ বাংলাদেশতো সেই একেধৰণে সেই যাত্ৰাটো ইম্পৰ্টেণ্ট হ'ব যে 1971ত তেওঁলোকৰ লিবাৰেশ্যন হোৱাৰ পাছৰ পৰা কেনেধৰণে মাজে মাজে মিলিটাৰী জেনেৰেল কিছুমান আহে কেনেকৈ মাজে মাজে ডেমক্ৰেটিক গভৰ্ণমেণ্ট আহে কেনেকৈ খালিদা জিয়া আহিল কেনেকৈ শ্বেখ হাছিনা আহিলে সেই গোটেই যাত্ৰাটো ইম্পৰ্টেণ্ট প্লাছ নেপাল ভূটান এই দেশকেইখন কেনেকৈ মনাৰ্কিৰ পৰা ডেমক্ৰেচি দিশে তেওঁলোকে প্ৰগ্ৰেছ কৰিলে এই বস্তুখিনি ইম্পৰ্টেণ্ট চ' মই কি ক'ব বিচাৰিছোঁ যে জাৰ্ণি টুৱাৰ্ডছ ডেমক্ৰেচি টুৱাৰ্ডছ ফৰ্মেশ্যন অফ ডেমক্ৰেচি ইজ ছুপাৰ ইম্পৰ্টেণ্ট এই কনচেপ্ট এই চেপ্টাৰটোত ফাইন আৰু বহুতবাৰ এনেকৈ সুধি দিয়ে যে পাকিস্তান আৰু বাংলাদেশৰ চিভিলিয়ান ডেমক্ৰেটিক টাইম লাইনটো তোমালোকৰ ইম্পৰ্টেণ্ট যে প্ৰথম জিয়া খানৰ পৰা আৰম্ভ কৰি কেনেকৈ এবাৰ মিলিটাৰী এবাৰ ডেমক্ৰেচি আহিছিলে সেইটো খুব ইম্পৰ্টেণ্ট সেইটো চাই ল'বা আৰু শ্ৰীলংকাৰ কেছত অত্যন্ত ইম্পৰ্টেণ্ট ছুপাৰ ইম্পৰ্টেণ্ট হয় এথনিক কনফ্লিক্টছৰ কনচেপ্টত কেনেকৈ তামিলছ আৰু চিনহালাছবিলাকৰ মাজত এটা কনফ্লিক্ট আছে আৰু সেই কনফ্লিক্টটোত ইণ্ডিয়া কেনেকৈ এজ এন ইম্পৰ্টেণ্ট প্লেয়াৰ ৰোল প্লে কৰি আহি আছে আৰম্ভণিৰ পৰা সেই কথাটো ইম্পৰ্টেণ্ট যেনেকৈ ইণ্ডিয়ান পিচ কিপিং ফ'ৰ্চেছ ইন শ্ৰীলংকা পঠিয়াইছিলে ইণ্ডিয়া IPKF সেই বস্তুখিনি ইম্পৰ্টেণ্ট চাই ল'বা যে এথনিক কনফ্লিক্টৰ ওপৰত কুৱেশ্যন এটা সোধাৰ বহুত বেছি পচিবিলিটিজ আছে আৰু এই চেপ্টাৰটো ইম্পৰ্টেণ্ট হয় তোমালোকৰ কাৰ্টুনছৰ কাৰণে কাৰ্টুনছ অহাৰ বহুত বেছি পচিবিলিটি আছে এই চেপ্টাৰটোৰ পৰা কাৰ্টুন ইয়াত কেইবাটাও আছে শ্ৰীলংকাৰ কাৰ্টুন এখন আছে সেইখন খুব ইম্পৰ্টেণ্ট হয় পাকিস্তানৰ এটা কাৰ্টুন আছে সেইটো খুব ইম্পৰ্টেণ্ট হয় চাৰ্কৰ এটা কাৰ্টুন আছে সেইটো ইম্পৰ্টেণ্ট চাৰ্কৰটো ইমান এটা ইম্পৰ্টেণ্ট নহয় ইণ্ডিয়া পাকিস্তানৰ কাৰ্টুনটো খুব ইম্পৰ্টেণ্ট য'ত দেখুওৱা আছে যে যুদ্ধও হৈ আছে আৰু ডিছকাশ্যন ডেলিভাৰেশ্যনো চলি আছে তেনেকুৱা ধৰণৰ কাৰ্টুন বেষ্ট আমি গোটেই ডিছকাশ্যন কৰিছোঁ আমাৰ ক্লাছত একদম ক্লিয়াৰলি প্ৰপাৰলি এক্সাম চেণ্ট্ৰিক কাৰ্টুন বেষ্ট ডিছকাশ্যন আমি কৰিছোঁ কিন্তু তোমালোকে যদি নাই কৰা ভালকৈ সেইটো এবাৰ কাৰ্টুনছখিনি চেক কৰি ল'বা ফাইন খুব ইম্পৰ্টেণ্ট হৈ যাব এইটো প্লাছ লিডাৰ্ছ অফ ৰেচপেক্টিভ কাণ্ট্ৰিজখিনি ইম্পৰ্টেণ্ট হয় যে কোন লিডাৰজন কোনখন দেশৰ হয় ফৰ এক্সাম্পল সুধিব পাৰে মেচ দ্য ফলোয়িং কৰি দিব পাৰে যে মুজিবুৰ ৰহমান দি দিলে কোন দেশৰ কোৱা ফাইন তেনেকৈ ধৰণৰ নাম দি দিব পাৰে তোমালোকক সেই লিষ্টটো কৰিবলৈ তোমালোকক দিব পাৰে খুব ইম্পৰ্টেণ্ট নেক্সট আহিছে ইণ্টাৰনেশ্যনেল অৰ্গেনাইজেশ্যন এই চেপ্টাৰটোৰ পৰাও 6 মাৰ্কৰ প্ৰবেবিলিটি এটা আমি দেখোঁ 6 মাৰ্কৰ কুৱেশ্যন ডাইৰেক্টলি এই চেপ্টাৰটোৰ পৰা সুধি দিব পৰা চান্স থাকে ইয়াতে কি সুধিব পৰা চান্স থাকে ইয়াত টপিকছ কি এড হৈছে ইউনেস্কো ইউনিচেফ ILO এই টপিককেইটা এড হৈছে চ' এইকেইটাৰ ওপৰত কুৱেশ্যন সোধাৰ চান্স থাকিব ফাংচনছ কি ফুল ফৰ্ম কি ক'ত ফৰ্ম হৈছে কেতিয়া ফৰ্ম হৈছে হেডকোৱাৰ্টাৰ ক'ত আছে সেই কনচেপ্টখিনি এই এডিশ্যনেল টপিককেইটা তোমালোকে চেক কৰি ল'বা হিউমেন ৰাইটছ আৰু হিউমেন ৰাইটছ ৱাটছটো ইম্পৰ্টেণ্ট হয় প্লাছ ছুপাৰ ইম্পৰ্টেণ্ট হয় UN অৰ্গেনছ ষ্ট্ৰাকচাৰ এণ্ড ফাংচন কুৱেশ্যন সোধাৰ মেক্সিমাম পচিবিলিটি ৰিফৰ্মছ ইন ইউনাইটেড নেশ্যনছ ইউনাইটেড নেশ্যনছৰ ছিকিউৰিটি কাউন্সিলৰ মেম্বাৰশ্বিপ পাৰ্মানেণ্ট মেম্বাৰ কেইজন আছে নন পাৰ্মানেণ্ট মেম্বাৰ কেইজন আছে সেই গোটেই মেম্বাৰশ্বিপ ষ্ট্ৰাকচাৰটো কিয় চেঞ্জ কৰাৰ প্ৰয়োজনীয়তা আছে ইণ্ডিয়া কেনেকুৱা ধৰণৰ ষ্টেণ্ড লৈছে সেইটো চেঞ্জ কৰাত ইণ্ডিয়া কিয় ডিমাণ্ড কৰিছে ইণ্ডিয়া কিয় জাষ্টিফাই ইণ্ডিয়া যে ডিমাণ্ড কৰিছে ছিকিউৰিটি কাউন্সিলৰ পাৰ্মানেণ্ট মেম্বাৰ হ'ব লাগে বুলি কিয় অন হোৱাট বেচিছ ডিমাণ্ড কৰিছে কিয় ইণ্ডিয়াই পাব লাগে সেই মেম্বাৰশ্বিপটো পালে ইণ্ডিয়া কি সুবিধা হ'ব প্লাছ ইণ্ডিয়া সেই মেম্বাৰশ্বিপটো আজিলৈকে কিয় পাবলৈ সক্ষম হোৱা নাই কি হাৰ্ডেলছ আছে সেই বস্তুখিনি ছুপাৰ ইম্পৰ্টেণ্ট 6 মাৰ্কৰ কুৱেশ্যন অহাৰ বহুত বেছি পচিবিলিটিজ আছে ঠিক আছে 4 মাৰ্কৰ এটা আহি পেলাই লগোজবিলাকৰ বিষয়ে সুধিব পাৰে ফৰ্মেশ্যন ইয়াৰ্ছ আৰু লগোজ অফ দি ইণ্টাৰনেশ্যনেল অৰ্গেনাইজেশ্যন সুধিব পাৰে ছুপাৰ ইম্পৰ্টেণ্ট হয় UN ছেক্ৰেটাৰী জেনেৰেলৰ টাইম লাইনটো অতিৰিক্ত ইম্পৰ্টেণ্ট যে ফাৰ্ষ্ট ছেক্ৰেটাৰী জেনেৰেলৰ পৰা গৈ লাষ্ট ছেক্ৰেটাৰী জেনেৰেল ট্ৰিগভিলাইৰ পৰা গৈ বৰ্তমান এণ্টনিঅ গুটেৰেছলৈকে কোন কেতিয়া আহিছিলে আৰু তেওঁলোক কোন কাণ্ট্ৰিৰ হয় সেইকেইটাও অত্যন্ত ইম্পৰ্টেণ্ট ছুপাৰ ইম্পৰ্টেণ্ট ঠিক আছে আৰু UN অৰ্গেনছ অফ ফৰ্মেশ্যনৰ টাইম লাইনটো এইবিলাক ক্ৰনলজিকেলি এৰেঞ্জ কৰিব দিব পাৰে মেচ দ্য ফলোয়িং দিব পাৰে চ' দিছ ইজ ভেৰি ইম্পৰ্টেণ্ট 2 মাৰ্ক 4 মাৰ্কৰ এটা ক্লাছিফিকেশ্যনো তেওঁলোকে কৰি দিব পাৰে বা এটা 6 মাৰ্কৰ কুৱেশ্যন দি দিব পাৰে 6 মাৰ্কৰ কুৱেশ্যন দিলে কেনেকুৱা ধৰণৰ সুধিব পাৰে মই কৈছোঁ যে জুৰিছডিকশ্যন আৰু ৰিফৰ্মছ ইন ইউনাইটেড নেশ্যনছ ৰিগাৰ্ডিং কুৱেশ্যন তোমালোকক সুধিব পাৰে বা তোমালোকক
যিকোনো এটা অৰ্গেন অফ ইউনাইটেড নেশ্যনছৰ বিষয়ে ছিকিউৰিটি কাউন্সিলৰে মেক্সিমাম সোধাৰ পচিবিলিটি আছে যে ছিকিউৰিটি কাউন্সিলৰ বিষয়ে তোমালোকক সুধিবলৈ কৈ দিব পাৰে ঠিক আছে ওকে নেক্সট আহি গৈছোঁ আমি ছিকিউৰিটি ইন কণ্টেম্পৰেৰী ৱৰ্ল্ড চেপ্টাৰ ছিকিউৰিটি ইন কণ্টেম্পৰেৰী ৱৰ্ল্ড চেপ্টাৰটোতো কিছুমান টপিক এড কৰিছে কি টপিক এড কৰিছে টপিক অফ টেৰৰিজিমটো এড কৰিছে যে ছুপাৰ ইম্পৰ্টেণ্ট আৰু এই চেপ্টাৰটো কি হয় এই চেপ্টাৰটো হৈছে MCQ চেন্ট্ৰিক এটা চেপ্টাৰ MCQয়ে সোধা এই চেপ্টাৰটোত বেছি পচিবিলিটিজ আছে MCQ যে সুধিব সেই কথাটো খুব ইম্পৰ্টেণ্ট অলমষ্ট গেৰাণ্টি বুলি ক'ব পাৰা যে এই চেপ্টাৰটোৰ পৰা MCQ বা 2 মাৰ্কাৰ কুৱেশ্যন এটা ডেফিনেটলি সুধিব তোমালোক ঠিক আছে ছিকিউৰিটি ইন নেৰো চেন্স কি হয় ছিকিউৰিটি ইন ব্ৰড চেন্সৰ কি মিনিং সেই কথাটো সুধিব ট্ৰেডিশ্যনেল নন ট্ৰেডিশ্যনেল ছিকিউৰিটি কি ইণ্টাৰনেল ছিকিউৰিটি কি ইণ্টাৰনেল থ্ৰেটছ কি হয় এক্সটাৰ্নেল থ্ৰেটছ কি হয় আৰু এই মেজাৰ্ছ কি আছে তাক মিটিগেট কৰিবৰ কাৰণে যেনেকৈ আমি দেখিছোঁ যে অত্যন্ত ইম্পৰ্টেণ্ট যদি কিবা এটা আছে ইয়াত মেজাৰ্ছ টু মিটিগেট এই তলত যে দিয়া আছে আৰ্মছ কণ্ট্ৰল ডিজাৰ্মামেণ্ট কনফিডেন্স বিল্ডিং মেজাৰ্ছ ছুপাৰ ইম্পৰ্টেণ্ট হয় most essential হয় একেবাৰে ব্ৰহ্মাস্ত্ৰ টপিক হয় ইয়াত তোমালোকক MCQ যে সুধিব তাৰ অলমষ্ট গ্যাৰাণ্টি বুলি আমি ক'ব পাৰোঁ বা 2 মাৰ্কাৰ কুৱেশ্যন যে সুধিব অলমষ্ট গ্যাৰাণ্টি বুলি আমি এই কথাটো ক'ব পাৰোঁ ঠিক আছে সো most ইম্পৰ্টেণ্ট আৰু এটা ইম্পৰ্টেণ্ট কনচেপ্ট আছে ইয়াতে যে ইণ্ডিয়াৰ ছিকিউৰিটি পলিচিৰ কম্পনেণ্ট কি আছে 4 কম্পনেণ্টছ আছে ইণ্ডিয়াৰ ছিকিউৰিটি ষ্ট্ৰেটেজি খুব ইম্পৰ্টেণ্ট হয় সেইটো চাই ল'বা ফাইন আৰু এটা ইম্পৰ্টেণ্ট টপিক এটা আছে যে নিউলি ফেচড এছিয়ান আফ্ৰিকান কাণ্ট্ৰিজবিলাকে কেনেকুৱা ধৰণৰ ছিকিউৰিটি থ্ৰেট ফেচ কৰি আছে ভাৰ্চেছ ইউৰোপিয়ান কাণ্ট্ৰিজবিলাকে কেনেকুৱা ধৰণৰ ছিকিউৰিটি চেলেঞ্জেছ ফেচ কৰি আছে ঠিক আছে এই কিতাৰ ওপৰত ইম্পৰ্টেণ্ট আহিব ইয়াৰ বাহিৰত কুৱেশ্যন এই চেপ্টাৰটো পঢ়াৰ পচিবিলিটি খুবেই কম আছে ঠিক আছে নেক্সট এনভাইৰনমেণ্ট এণ্ড নেচাৰেল ৰিচোৰ্চেছ ইয়াত কেনেকুৱা ধৰণৰ পচিবিলিটি আছে ইয়াত পচিবিলিটি আছে 2+4 মাৰ্কাৰৰ কুৱেশ্যন সোধা যে 2 মাৰ্কাৰৰ শ্বৰ্ট কুৱেশ্যন MCQ থাকিলে আৰু 4 মাৰ্কাৰ অলপমান লং পিকচাৰ বেছড কুৱেশ্যন এটা দি দিলে হাই প্ৰবেবিলিটি পিকচাৰ বেছড কুৱেশ্যন সোধাৰ এই চেপ্টাৰটোৰ পৰা হাই প্ৰবেবিলিটি আছে ঠিক আছে আৰু MCQ 2 মাৰ্কাৰ ঠিক আছে গ্লোবেল কমন ইম্পৰ্টেণ্ট হয় কমন এণ্ড ডিফাৰেঞ্চিয়েটেড ৰেছপনচিবিলিটিজ কি হয় সেই কনচেপ্টটো খুব ইম্পৰ্টেণ্ট সেই কনচেপ্টটো চাই ল'বা অতিৰিক্ত ইম্পৰ্টেণ্ট হয় কমন এণ্ড ডিফাৰেঞ্চিয়েটেড ৰেছপনচিবিলিটিজৰ বিষয়ে কুৱেশ্যন সুধিব পাৰে ইণ্ডিয়া ষ্টেণ্ড অন ক্লাইমেট আৰু বেছি MCQ চিৰিয়েলি এৰেঞ্জ কৰা ক্ৰনলজিকেলি এৰেঞ্জ কৰা এগ্ৰিমেণ্টছ অন ক্লাইমেট UNFCCC হওক কিয়োটো প্ৰটকলে হওক ৰিঅ' হওক মন্ট্ৰিয়াল ব্ৰণ্টলেণ্ড পেৰিছ ক্ৰনলজিকেলি এৰেঞ্জ কৰা এজেণ্ডা 21 কি হয় ক্ৰনলজিকেলি এৰেঞ্জ কৰা ছুপাৰ ইম্পৰ্টেণ্ট অতিৰিক্ত ইম্পৰ্টেণ্ট একেবাৰে ইম্পৰ্টেণ্ট হৈছে MCQs ৰিগাৰ্ডিং ডিফাৰেণ্ট ট্ৰাইবছবিলাকৰ কথা তোমালোকে সেই কিতাপখনত পাবা মাপুচে ট্ৰাইব ক'ত আছে কুনা ট্ৰাইব ক'ত আছে অতি ইম্পৰ্টেণ্ট হয় মেটচ দ্য ফলোয়িঙত এই কুৱেশ্যন কেইটা সোধাৰ পচিবিলিটি থাকে চ' ভালকৈ এই কথাটো কমপ্লিট কৰিবা ঠিক আছে লাষ্ট চেপ্টাৰ আহিছে আমাৰ হাতত গ্ল'বেলাইজেশ্যনৰ কুৱেশ্যনবিলাক কি হয় যি কুৱেশ্যনে নুসুধক কিয় তোমালোকে সেই কুৱেশ্যনবিলাক কি হ'ব এপ্লেয়াৰ কৰিব পাৰা কাৰণ সেইটো ব্ৰড কুৱেশ্যন ঠিক আছে কমন চেন্স বেছড কুৱেশ্যন কিছুমান সোধে সেই কমন চেন্স বেছড কুৱেশ্যনবিলাক সোধে যিহেতু তোমালোকে যদি 4 মাৰ্কাৰ 2 মাৰ্কাৰ সোধে তোমালোকে লিখিব পাৰিবা সেই কথাটো ইমান প্ৰব্লেম নহয় আৰু ইয়াত পচিবিলিটি আছে মষ্টলি তোমালোকক পেছেজ বেছড কুৱেশ্যন এটা সোধা ঠিক আছে পেছেজ বেছড কুৱেশ্যন এটা ইয়াৰ পৰা হয়তো সুধিব পাৰে কেছ বেছড কুৱেশ্যন বুলি যাক কওঁ কেছ বেছড কুৱেশ্যন এটা ইয়াৰ পৰা সুধিব পাৰে এছাৰশ্যন ৰিজনিং ইয়াৰ পৰা সোধাৰ পচিবিলিটি থাকিব পাৰে আৰু 4 মাৰ্কে যিহেতু আছে চ' ইমেজ বেছড কুৱেশ্যন এটা সোধাৰ পচিবিলিটি আছে ঠিক আছে চ' বাকী তোমালোকে যেনেকুৱা ধৰণৰ যি প্ৰিপেৰেশ্যন কৰিছা মোৰ ওচৰত ক্লাছ লৈছা বা নাই লোৱা এই ব্ৰহ্মাস্ত্ৰ টপিক কেইটা যদি লাষ্ট তোমালোকে পৰীক্ষাৰ আগে এবাৰ ভালকৈ ৰিভাইজ কৰি কভাৰ কৰি লোৱা তোমালোকে 40ৰ ভিতৰত 30 পৰা 35 মাৰ্কছটো একদম গেৰাণ্টি পাবাই 35+ মাৰ্কছ পাই যাবা ফাৰ্ষ্ট পাৰ্ট অফ দ্য বুকত সেইটো অলমষ্ট গেৰাণ্টি বুলি আমি ক'ব পাৰোঁ ঠিক আছে চ' যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই কৰি ল'বা আৰু আমাৰ যদি লাইভ ক্লাছেছ জইন কৰিব বিচাৰা 8220484888 হোৱাটছএপ কৰিবা ঠিক আছে অল দ্য বেষ্ট ফৰ ইউৰ এক্সামছ